সো আজি 9 ডিসেম্বৰ হয় আৰু মই কালি যিখন হন্ডা ব্ৰায়ো ভিডিঅ' দিছিলো আপোনালোকক এখন বিকিদা হয় বিকি বাছফৰ আৰু তেখেতে ৰাতিপুৱাই মোক ফোন কৰিছে যে মই গাড়ী ভিডিঅ'খন চালো আৰু গাড়ীখন এবাৰ মোক দেখাই দিয়ক মই এফালে গৈ আছিলো তেখেতে নেহেৰু ষ্টেডিয়ামত আছিল আৰু তাতে তেখেতৰ খেল আছিল না আপোনাৰ আচ্ছা 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 তাতে তেখেতে গাড়ীখন চালে আৰু গাড়ীখন ভাল পালে লগালগ বুকিং কৰিলে আপোনালোকে মোক ফোন কৰি আছিল গাড়ীখনৰ কাৰণে কিন্তু যেহেতু মই ৰাতিপুৱাই গাড়ীখন বুকিং হৈ গ'ল সেইকাৰণে আপোনালোকক গাড়ীখন দিব পৰা নাই আৰু তেখেতক লগ পাই খুব ভাল লাগিল গাড়ীখন ভাল হয় একদম ধুনীয়া গাড়ী হয় তেখেতক মই 1 বছৰ মোৰ ফালৰ পৰা ফুল ইঞ্জিন ৱাৰেণ্টি দিছো আৰু বিকিদাক লগ পাই বহুত ভাল লাগিল তো থ্যাঙ্কস বিকিদা আমি বৰ্তমান তেখেতৰ লগত আছো তেখেতৰ নিজৰ জেগাত আছো আৰু যাতে আমাৰ ৰিলেশনটো আৰু বাঢ়ি যায় আৰু এখন গাড়ীৰ পৰা যাতে আৰু অলপ ময়ো বেছি গাড়ী দিব পাৰো তেখেতক মোক গাড়ী চাৰি দিয়ে সো বিকিদা আপুনি আমাৰ কাস্টমাৰ খিনি কিবা এটা কৈ দিয়ক গাড়ীটো ভাল লাগিলে চাই কিনে হয় আৰু দাদাক ফোন কৰিলো ভাল মানে ৰেসপন্স পাইছো আচ্ছা ঠিক আছে বিকিদা থ্যাঙ্কস হা